মাধৱজ্যোতি দত্তৰ সৈতে মাধৱজ্যোতি দত্ত আপোনাৰ ওচৰলৈ আহিছো দৰ্শকসকলক ইতিমধ্যে আমি দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত স্বপ্ননীল দাসক ক'ত ৰখা হৈছে কেনেধৰণে তদন্ত অব্যাহত ৰাখিছে আৰক্ষী আপোনাৰ পৰা সবিশেষ কথাখিনি জানিব বিচাৰিছো মাধৱজ্যোতি দত্ত নিশ্চয়কৈ মুনমি এটা কথা ক'ব লাগিব যে এই যি ডিব্ৰুগড়ৰ যি বিশাল ফুকন সেই বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই যি ট্ৰেড মাৰ্কেটিঙৰ যিটো বিষয় সেই বিষয়টো ওলাই পৰা পৰিলক্ষিত হৈছে আৰু ডিবি ষ্টকৰ পিছত কিন্তু এনেদৰে এইবাৰ প্ৰবঞ্চনাৰ জাল যেন সমগ্ৰ অসমতে অৰ্থাৎ বিশেষকৈ উজনি অসমত যেন এই প্ৰবঞ্চনাৰ জালখন দীৰ্ঘদিনৰ পৰা চলি আছিলে সেই কথা ইতিমধ্যে পোহৰলৈ আহিছে আৰু সেই বিশাল ফুকন ডিব্ৰুগড়ত তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছতে গুৱাহাটীৰ পৰা কালি নিশা তেওঁৰ এজন সহযোগী বিশেষকৈ স্বপ্ননীল দাসক ইতিমধ্যে বেলতলাত এটা ফ্লেটৰ পৰা কালি নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰৰ পিছতে তেওঁৰ দুখনকৈ বিলাসী গাড়ী মই দেখুৱাইছোঁ এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট শংকৰে দেখুৱাই আছে দুখনকৈ বিলাসী গাড়ী ইতিমধ্যে জব্দ কৰিছে দিছপুৰ আৰক্ষীয়ে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ পোনপটীয়াকৈ NB নিউজৰ দৰ্শকক AS04AF 0001 নম্বৰৰ এখন মাৰ্চিডিজ বাহন এখন বিলাসী মাৰ্চিডিজ বাহন আৰু তাৰ সমান্তৰালকৈ আৰু এখন আমি বাহন দেখুৱাইছোঁ যিখন বাহন মাত্ৰ দুমাহৰ পূৰ্বে ক্ৰয় কৰা বুলি ইতিমধ্যে তথ্য পোৱা গৈছে এখন লেণ্ড ৰভাৰৰ যি ডিফেণ্ডাৰ সেই ডিফেণ্ডাৰ বাহনখনো ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে আৰু যি বিশাল ফুকনক যি তেওঁ ট্ৰেডিং প্ৰবঞ্চক বিশাল ফুকনৰ সহযোগী হিচাপে স্বপ্ননীল দাসক কিন্তু গ্ৰেপ্তাৰ কৰিছে আৰু যি স্বপ্ননীল দাসৰ এই দুইখন বাহন আমি দেখুৱাইছোঁ অত্যন্ত বিলাসী বাহন আৰু এইখন যিখন ডিফেণ্ডাৰ বাহন সেই বাহনখন মাত্ৰ দুমাহৰ পূৰ্বেহে তেওঁ ক্ৰয় কৰা বুলি কৈছে আৰু ইতিমধ্যে কোনো ধৰণৰ পঞ্জীয়ন নম্বৰ এই বাহনখনৰ নাই আৰু এটা আনুমানিক এটা যদি আমি এই মুহূৰ্তত ক'ব পাৰোঁ যে প্ৰায় 3 পৰা 3.5 কোটি টকাৰ মূল্যৰ হ'ব এই অত্যাধুনিক যি ডিফেণ্ডাৰ বাহন আৰু এই এনেদৰে আচলতে প্ৰবঞ্চনাৰ যি জাল সেই প্ৰবঞ্চনাৰ জাল তুলি এনেদৰে কোটি কোটি টকা এনেদৰে আচলতে আত্মসাৎ কৰিছিল এই স্বপ্ননীল দাসে আৰু তেওঁৰ বিশেষকৈ যদি আমি এই মুহূৰ্তত কওঁ যে স্বপ্ননীল দাস প্ৰকৃততে কোন হয় তেওঁ এজন শিৱসাগৰৰ ব্যক্তি তেওঁ স্থায়ী গৃহ শিৱসাগৰত আৰু সেই শিৱসাগৰৰ এই যুৱকজনে এই বিশাল ফুকন বাহিনীৰ সৈতে আচলতে একাত্ম হৈ এনেদৰে তেওঁলোকে এই যি ট্ৰেডিং সেই ট্ৰেডিঙৰ জৰিয়তে তেওঁলোকে ধন ডাবুল কৰাৰ অৰ্থাৎ ধন দুগুণ কৰাৰ যি প্ৰবঞ্চনা সেই প্ৰবঞ্চনাৰ জালখন তেওঁলোকে মেলিছিলে আৰু বিশেষকৈ ব্লেকষ্টন নামৰ এটা যিটো ছুপাৰ মাৰ্কেটত আছে গুৱাহাটীৰ ছুপাৰ মাৰ্কেটত ব্লেকষ্টন নামৰ তেওঁৰ এটা প্ৰবঞ্চনাৰকাৰী এই যি স্বপ্ননীল দাস সেই স্বপ্ননীল দাসৰ ব্লেকষ্টন নামৰ এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠান আছিল আৰু সেই প্ৰতিষ্ঠানটোত তেওঁ 2016 বৰ্ষতে তেওঁ প্ৰতিষ্ঠা কৰিছিলে আৰু কিন্তু এটা তথ্য এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ NB নিউজৰ দৰ্শকক যে RBI সেবিৰ কোনো ধৰণৰ অনুমোদন নোহোৱাকৈ 2016 বৰ্ষত কিন্তু এই স্বপ্ননীল দাসে দিছপুৰ ছুপাৰ মাৰ্কেটত ব্লেকষ্টন নামৰ সেই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটো স্থাপন কৰিছে ঠিক তেনেদৰে যদি আমি এই মুহূৰ্তত কওঁ যে বিগত প্ৰায় 2023 বৰ্ষলৈ সম্পূৰ্ণ সক্ৰিয় অৱস্থাত আছিলে স্বপ্ননীল দাসৰ এই ভুৱা ষ্টক মাৰ্কেটৰ যিটো প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটো আৰু এনেদৰে তেওঁ বহু কোটি টকা আচলতে এনেদৰে সংগ্ৰহ কৰিছিল আৰু এই সম্পূৰ্ণ যিটো মাষ্টাৰ মাইণ্ড ডিব্ৰুগড়ৰ যিজন বিশাল ফুকন সেই বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছতে এনেদৰে কিন্তু এটা পোহৰলৈ আহিছে তেওঁলোকৰ এই বিশাল যিটো কোম্পানী সেই কোম্পানীটোৰ অৰ্থাৎ বিশাল ফুকন এণ্ড কোম্পানীৰ এই যি প্ৰবঞ্চনা সেই প্ৰবঞ্চনাৰ জালখন কিন্তু এতিয়া পোহৰলৈ আহিছে আৰু বিশেষকৈ দিছপুৰ থানাত এই মুহূৰ্তত যদি আমি কওঁ যে স্বপ্ননীলৰ বিৰুদ্ধে এগৰাকী মহিলাই এগৰাকী বিনিয়োগকাৰীয়ে গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰৰ ভিত্তিতে আচলতে স্বপ্ননীল দাসক যোৱা নিশা গ্ৰেপ্তাৰ কৰিছে অৰ্থাৎ আটক কৰিছে আৰু এই মুহূৰ্তত হয়তো আৰু কিছু মুহূৰ্তৰ পিছতে গ্ৰেপ্তাৰ কৰিব স্বপ্ননীল দাসক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব আৰু বিশেষকৈ ব্লেকষ্টনৰ নামৰ তেওঁৰ যিটো ট্ৰেডিং যিটো প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটোত তেওঁ এই যি শ্বেয়াৰ মাৰ্কেট অৰ্থাৎ যিটো শ্বেয়াৰ মাৰ্কেট সেই শ্বেয়াৰ মাৰ্কেটত অন্তৰ্ধান হৈছিল স্বপ্ননীলৰ বহু কোটি টকা আৰু বিশেষকৈ আমি যদি এই মুহূৰ্তত কওঁ যে এই যিটো ষ্টক মাৰ্কেট প্ৰতিষ্ঠান ব্লেকষ্টন সেই ব্লেকষ্টনটোত তেওঁ কিন্তু অৰ্থাৎ স্বপ্ননীল দাসে তাত প্ৰায় 6,000-7,000 টকা লৈ তেওঁ 40-50 জনীয়া যিটো তেখেতৰ কিছু ছাত্ৰ আছিলে বা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ কথাখিনি জনোৱাৰ বাবে আৰু এয়া আছিলে মাধৱজ্যোতি দত্ত স্বপ্ননীল দাসক কিছু সময়ৰ পিছতে গ্ৰেপ্তাৰ কৰা হ'ব আৰু ইতিমধ্যে স্বপ্ননীল দাসৰ দুখনকৈ বিলাসী বাহন জব্দ কৰিছে আৰক্ষীয়ে